হেল্ল' এভৰিৱান, কেক এটা আমি অৰ্ডাৰ কৰিছিলোঁ, তাকে ল'বলৈ গৈ আছোঁ মাইনা আৰু মই। এয়া তেতিয়া প্ৰায় 5 মান বাজিছে গধূলি। এয়া আমি গৈ আছোঁ গুলমহৰ আজাৰা হস্পিটেলৰ ওচৰত। এয়া মাইনা একেবাৰে আগবাঢ়ি গৈছে, পেটে কৰা হৈ গৈছে। এতিয়া কেক ইয়াৰে মালিকৰ লগত অলপ এটা কথা পাতোঁ। তোমাৰ ইয়াতে কি বাৰু কেক পোৱা যায়? আপোনাৰ ইয়াতে পেষ্ট্ৰি কেক, আপোনাৰ বেণ্টো কেক, আপোনাৰ কাষ্টমাইজ কেক, ফেঞ্চি কেক গোটেইখিনিয়ে পোৱা যায়। আৰু আপোনাৰ পিজ্জা, আপোনাৰ পেষ্ট্ৰি, পনীৰ পেটিছ, চিকেন পেটিছ, চিকেন ৰোল, মানে আপোনাৰ বেকাৰী ৰিলেটেড গোটেইখিনি পোৱা যায় বাইদেউ। মানে আমি অৰ্ডাৰ যি মানে কৰোঁ তাক সেয়াই পাম আৰু ন? পাই যাব। খালি আপুনি খালি 2-3 আগতে অৰ্ডাৰ কৰিলে আমাৰ কাৰণে সুবিধা হয়। ঠিকে আছে, গ'ল। থেংক ইউ। ভাল লাগিল দোকানত আহি। থেংক ইউ ছ' মাছ।